হয়, আজি তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিত আজি উপস্থিত হৈছোঁ আৰু তিনিচুকীয়া জিলাৰ আমাৰ 6 দিনৰ কাৰ্যসূচী আছিলে। আমি প্ৰত্যেকটা জিলাতে জয় ভাৰত পাৰ্টিৰ সমষ্টি কমিটি প্ৰথমে আমি বনাই আছোঁ। ইয়াৰ আগতে ডিব্ৰুগড় আছিলোঁ, তাতে 6 দিনৰ কাৰ্যসূচী আছিলে। ডিব্ৰুগড় জিলা শেষ কৰি আজি তিনিচুকীয়া জিলা 5টা সমষ্টি কমিটি বনোৱাৰ পিছত আজি ডিগবৈ সমষ্টি কমিটি আমি গঠন কৰি আছোঁ আৰু ইতিমধ্যে গঠন হৈ গ'ল। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে, এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আমি জয় ভাৰত পাৰ্টি আগবাঢ়ি আছোঁ। আপোনালোকে যি ধৰণেৰে বৰ্তমান নতুনকৈ গঠিত কৰি এই ৰাজনৈতিক দলটোৱে ইতিমধ্যে ৰাইজৰ মাজতে সোমাইছে, আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য হিচাপে আমি এটা কথা ধৰিব পাৰোঁ নেকি? আপোনালোকৰ যিসমূহ জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত যিসমূহ আজি পৰ্যন্তলৈকে দাবীসমূহ ফলপ্ৰসূ হোৱা নাই, এই দাবীসমূহ আচলতে ফুলফিল কৰিবৰ কাৰণে আপোনালোকে গঠন হৈছে বুলি ধৰিব পাৰোঁ নেকি আমি? চাওক, অসমত আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠী বৃহৎ এটা জনমত আছে। আমি 1 কোটি বুলি আমি জানো আদিবাসী আৰু চাহ জনগোষ্ঠী। আৰু ইয়াৰ আগতো কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰো ঠিক আদিবাসী আৰু চাহ জনগোষ্ঠীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছিলে। আৰু ঠিক বিজেপি চৰকাৰো ঠিক তেনেকুৱা ধৰণৰে আদিবাসীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছে। আজি চাওক, অসমত আদিবাসী আৰু চাহ জনগোষ্ঠী এটা চৰকাৰ বনোৱাৰ এটা নিৰ্ণয় ভূমিকা লয়। ইয়াৰ আগত কংগ্ৰেছৰ লগত আছিল, কংগ্ৰেছ চৰকাৰ হৈছিলে। এতিয়া এইবাৰ বিজেপি চৰকাৰৰ লগত আছিলে, বিজেপি চৰকাৰ হৈছে। গতিকে এইবাৰ অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠী এইবাৰ বেলেগ ধৰণৰ এটা নিৰ্ণয় ল'ব, যিহেতু আজি কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, আমাৰ এই জয় ভাৰত পাৰ্টি নতুন দল খুলিবৰ কাৰণে তেওঁলোকে বাধ্য কৰিছে। কাৰণ আমাৰ যি সমস্যা, সাংবিধানিক অধিকাৰ আমাৰ ফুলফিল কৰিব পৰা নাই এতিয়ালৈকে। গতিকে আজি অসমৰ গোটেই চুকে কোণে আমি আলোচনা বিলোচনা কৰি যোৱা নৱেম্বৰৰ 19 তাৰিখত আমি এই জয় ভাৰত পাৰ্টি আমি ডিক্লেয়াৰ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ আমাৰ তৎপৰতা চলি আছে। আমি বিভিন্ন সমষ্টিত আমি সমষ্টিবোৰ কমিটিবিলাক আমি বনাই আছোঁ।